দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ শাওণ মাহৰ 15 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ আগষ্ট মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:55:16 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:03:16। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো সদায় দৰে শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি থৈ দিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। প্ৰথমে মেঘৰাশি ব্যক্তিসকলৰ পৰাই আৰম্ভ কৰিছোঁ। মেঘৰাশি ব্যক্তিসকলৰ আজি অৰ্থ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, গতিকে ক'ৰবাৰ পৰা কিছু ধন লাভ কৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো কিছু শুভই দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে অফিচত কিছু সহকৰ্মীৰ পৰা অকণমান সতৰ্ক হৈছিল বা আপোনাৰ কোনো বস্তু হয়তো চুৰি হ'ব পাৰে, গতিকে বিশেষভাৱে আপোনাৰ নিজৰ বস্তুসমূহৰ ওপৰত বিশেষ নজৰ ৰাখিব। আজি অৱশ্যে সন্ধিয়াৰ সময়টো ৰাশি ব্যক্তিসকলৰ খুব সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে সন্ধিয়াই ৰাশি ব্যক্তিসকলে আজি ঘৰৰ কোনো প্ৰয়োজনীয় বস্তু হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ হয়তো পাকঘৰৰ কোনো হয়তো তেনেধৰণৰ বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি দিনটো অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও কিছু সুন্দৰেই দেখা পোৱা গৈছে। আজৰি সময়ৰ ৰাশি ব্যক্তিসকলে আজি কিছু সদ উপয়োগ কৰিব আৰু আজৰি সময়ত বিগত দিনকেইটাত যদি কোনো কাম কৰিব ৰৈ গৈছিল তেতিয়াহ'লে সেই কাম কৰাৰ প্ৰতি আজি অধিক আগ্ৰহী হোৱা দেখা যাব। আজৰি সময়ত তেনেধৰণৰ কামসমূহ কৰিব বিচাৰিব পাৰি। অৱশ্যে ৰাশি ব্যক্তি যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবেও দিনটো কিছু সুন্দৰেই দেখা পোৱা গৈছে, কিন্তু আজি ৰাশি ব্যক্তিসকলক হয়তো ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে সিমান সহায় নকৰিব পাৰে। প্ৰয়োজনীয় ক্ষেত্ৰত তেওঁলোকৰ পৰা অকণমান দূৰত্ব বজাই ৰখাই আপোনাৰ বাবে ভাল হ'ব। আজি অৱশ্যে ৰাশি ব্যক্তিসকলে কিছু অকলশৰে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। তেনেধৰণৰ কোনো প্ৰাকৃতিক স্থানলৈ গৈ সময় অতিবাহিত কৰাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি ব্যৱসায়তো নতুনকৈ যদি আপুনি আগবাঢ়ে তেতিয়াহ'লে ব্যৱসায়ৰ ক্ষেত্ৰতো কিছু উন্নতি কৰিব পাৰিব। অৱশ্যে ৰাশিৰ ব্যক্তিসকলে আজি আনক কিছু হয়তো ধন ধাৰে দিবলগীয়া হ'ব পাৰে। কোনো ক্ষেত্ৰত আনক হয়তো আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত ধন দিব লগা হ'ব পাৰে। তথাপি কিন্তু আপোনাৰ আৰ্থিক স্থিতি আজি কিছু সবলে হৈ থাকিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেন এই মেঘৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃষ ৰাশি, এই ৰাশি ব্যক্তিসকল আজি খুব কৰ্মক্ষেত্ৰত ব্যস্ত হৈ থাকিব, গতিকে দিনটো অকণমান আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে কোনো নতুন পৰিকল্পনা কৰিব বিচাৰিব পাৰে। নতুন পৰিকল্পনাত অৱশ্যে কিছু সফলো হ'ব পাৰিব, গতিকে নতুন নতুন ক্ষেত্ৰসমূহত আগবঢ়াৰ বাবে আজি দিনটো যথেষ্ট শুভ। আজি ইয়াৰ বাহিৰে ৰাশি ব্যক্তিসকলক অন্য ব্যক্তিয়ে হয়তো সকলো সঁচা কথা নক'বও পাৰে, গতিকে আপুনি আনৰ ওপৰতে সিমান বিশ্বাস কৰি নাথাকিব। তেওঁ হয়তো আপোনাক সকলো কথা খুলি নক'বও পাৰে। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ দিনটো আজি কিছু ৰোমান্টিকভাৱে পাৰ হ'ব, কিন্তু অকণমান কম সময়ৰ বাবেহে হয়তো সেই দিনটো আপোনাৰ কিছু ৰোমান্টিকভাৱে পাৰ হ'ব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো কিছু সুন্দৰেই বুলি ক'ব পাৰি। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি যিসকল অৱশ্যে মহিলা আছে তেওঁলোকে আজি ঘৰৰ সকলো কাম সমাপন কৰি তেওঁলোকে টিভি নতুবা মোবাইলত খুব ব্যস্ত হৈ পৰিব পাৰে। অৱশ্যে সকলো কাম সমাপন কৰিহে তেওঁলোকে টিভি নতুবা মোবাইলত ব্যস্ত হৈ পৰা দেখা যাব। বিবাহিতসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱা উঠিয়ে কিছু নিজকে নিজে সক্ৰিয় যেন অনুভৱ কৰিব। কোনো কোনো কামত কাৰণত হয়তো ৰাশি ব্যক্তিসকলে আজি ৰাতিপুৱা শুই উঠিয়ে যথেষ্ট সক্ৰিয় যেন অনুভৱ কৰিব। আজি এই ৰাশিৰ ঘৰত হয়তো কোনো অনুষ্ঠান আয়োজিত হ'ব পাৰে। অৱশ্যে অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে, তথাপি কিন্তু এই ৰাশি ব্যক্তিসকলৰ ঘৰত আজি কোনো অনুষ্ঠান আয়োজিত হোৱাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি পৰিয়ালৰ সদস্যসকলক হয়তো লগত লৈ ক'ৰবালৈ যাবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে খুব সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি কিছু শুভই বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেন এই বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া।
মিথুন ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ দেখা পোৱা গৈছে, কিয়নো আজি প্ৰিয়জনৰ সৈতে ৰাশি ব্যক্তিসকলৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উন্নতি হ'ব। আজি দিনটো কিছু ৰোমান্টিকভাৱে পাৰ হ'ব পাৰে এই ৰাশি ব্যক্তিসকলৰ। অৱশ্যে এই ৰাশিৰ যিসকল ব্যক্তিয়ে ঘৰত অকলে থাকি কিছু সময় অতিবাহিত কৰিব বিচাৰে, তেওঁলোকে হয়তো আজি ঘৰৰ পৰা অকণমান বাহিৰত গৈ সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। অৰ্থাৎ ঘৰৰ ভিতৰত থকাতকৈ এই ৰাশি ব্যক্তিসকলে আজি ঘৰৰ পৰা অকণমান বাহিৰলৈ যোৱাৰ হয়তো পৰিকল্পনা কৰিব পাৰে। আজৰি সময়ত অৱশ্যে এই ৰাশি ব্যক্তিসকলে কোনো চাফ চিকুণ কৰাৰ প্ৰতি অধিক গুৰুত্ব দিব। আজি বিবাহিতসকলৰ বাবেও দিনটো শুভই দেখা পোৱা গৈছে। প্ৰিয়জনক লগত লৈ আপুনি হয়তো আজি ক'ৰবালৈ বজাৰ কৰিব যাবলগীয়া হ'ব পাৰে। অৱশ্যে প্ৰিয়জনৰ বাহিৰেও ঘৰৰ কোনো সদস্যকো লগত লৈ আপুনি আজি ক'ৰবালৈ বজাৰ কৰিব যাবলগীয়া হ'ব পাৰে। আজি যিকোনো সমস্যা ৰাশি ব্যক্তিসকলে অৱশ্যে সমাধান কৰিব পাৰিব। যদি আপুনি চেষ্টা কৰে সকলো সমস্যা সমাধান কৰিব পাৰিব। পিতৃ মাতৃ আপোনাক আজি যদি আপুনি অধিক ধন খৰচ কৰে, সেই ক্ষেত্ৰত হয়তো আপোনাক কিছু উপদেশ দিব পাৰে, পিতৃ মাতৃৰ পৰা কিছু উপদেশ লাভ কৰিব। আজি ব্যৱসায়ৰ ক্ষেত্ৰতো ৰাশি ব্যক্তিসকলে কিছু উন্নতি কৰিব পাৰিব। মুঠতে ব্যৱসায়িকসকলে আজি ব্যৱসায়ত আৰু অধিক ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰিব, তেতিয়াহে ব্যৱসায়ক আপুনি আৰু অধিক আগুৱাই নিব পাৰিব। অৱশ্যে ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ আজি কোনো আলহীৰ আগমন হোৱাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভ বুলিয়ে ক'ব পাৰি। তেওঁলোকৰ বাবেও দিনটো আজি কিছু সুন্দৰভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব মটীয়া। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি সকলোতকৈ কোনো ডাঙৰ সপোন হয়তো দিঠকত পৰিণত হ'ব পাৰে। গতিকে কোনো যদি সপোন দেখি আছিল, সেই সপোন হয়তো আজি বাস্তৱত ৰূপায়িত হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলক কিছু উৎসাহিতও হৈ থকা দেখা যাব। আজি ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ হাতলৈ ধনৰ আগমন ঘটি থাকিব। কেইবাটাও পথৰ পৰা আপুনি ধন লাভ কৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি সুন্দৰ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশি ব্যক্তিসকলে কিছু অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। অৰ্থাৎ অন্য ব্যক্তিও খুব গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্মুখলৈ কেইবাটাও সুবিধা আহিব পাৰে, কিন্তু কোনটো সুবিধা প্ৰথমতে গ্ৰহণ কৰিব সেই ক্ষেত্ৰত হয়তো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অকণমান দোধোৰ মোধোৰত পৰিব পাৰে। গতিকে ভালদৰে সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি আপোনাৰ সন্মুখলৈ কেইবাটাও সুবিধা আহিব পাৰে, গতিকে সঠিক সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি প্ৰিয়জনক পাৰিলে ক্ষমা কৰি দিয়াৰ চেষ্টা কৰিব। প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদ হয়তো হ'ব পাৰে, কিন্তু দিনটো আজি এই ৰাশি ব্যক্তিসকলৰ বাবে যথেষ্ট লাভদায়ক দেখা পোৱা গৈছে। সকলো ক্ষেত্ৰতে আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। প্ৰিয়জনৰ পৰাও এই ৰাশি ব্যক্তিসকলে কোনো ক্ষেত্ৰত অৱশ্যে সহায় লাভ কৰিব। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ কোনো বয়সস্থ ব্যক্তিৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে। গতিকে বয়সস্থ ব্যক্তিৰ সৈতে যাতে আপুনি বাদ বিবাদত লিপ্ত নহয়, কাজিয়া পেচালৰ সন্মুখীন যাতে নহয়, তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি ব্যৱসায়তো কিছু উন্নতি কৰিব পাৰিব, কিন্তু ব্যৱসায়িকসকলে যাতে নিজৰ ব্যৱসায়ৰ গোপনীয় কথা আনৰ আগত নকয়, তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব ক'লা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি কিছু খ্যাতি লাভ কৰিব। অৱশ্যে আজি ক'ৰবাৰ পৰা কোনো ক্ষেত্ৰত আপুনি পুৰস্কাৰ হয়তো লাভ কৰিব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলে আজি পাৰিলে লৰা ধপৰাৰ মাজত যাতে কোনো সিদ্ধান্ত নলয়, তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি সিদ্ধান্তসমূহ লোৱাৰ ক্ষেত্ৰত ভালদৰে চাই চিতি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু শুভই দেখা পোৱা গৈছে। অৱশ্যে প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে, তথাপি কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে সময়ৰ যথেষ্ট সদ উপয়োগ কৰা দেখা যাব। আজি ঘৰত হয়তো কোনো সুস্বাদু ভোজন আয়োজিত হ'ব পাৰে, তেনেধৰণৰ সুস্বাদু খাদ্য খোৱাৰ সুবিধা লাভ কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে ঘৰত থকাতকৈ অধিক ঘৰৰ পৰা বাহিৰত থাকি কিছু সুখী যেন অনুভৱ কৰিব। বিশেষকৈ প্ৰাকৃতিক কোনো স্থানলৈ হয়তো যোৱাৰ মানসিকতা গঢ়ি উঠিব পাৰে। আজি এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে, তেওঁলোকে ব্যৱসায়ত কিছু হয়তো নতুনত্ব আনিব বিচাৰিব পাৰে। যদি নতুনত্ব আনে তেতিয়াহ'লে নিশ্চয় ব্যৱসায় আৰু অধিক
আগবাঢ়ি যাব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰাও যথেষ্ট সুস্থ সবল হৈ থাকিব, কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। হয়তো কোনো ক্ষেত্ৰত আপোনাৰ হয়তো ধনৰ আৱশ্যকতা আহি পৰিব পাৰে, নতুবা খৰচো অকণমান বৃদ্ধি পাব পাৰি। আৰু সেই বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি সঞ্চয় কিছু বৃদ্ধি পাব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি কিছু এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চিত কৰিব পাৰিব। অৱশ্যে খৰচো অকণমান বৃদ্ধি পাব পাৰে, তথাপি কিন্তু আপুনি ধন সঞ্চিত কৰিব পাৰিব। গতিকে আপুনি আজিৰ দিনটোত কিছু ধন নিজৰ হাতত ৰাখিব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলক অৱশ্যে খেলা ধূলাৰ প্ৰতিহে অধিক আগ্ৰহী হোৱা দেখা যাব। গতিকে পঢ়া শুনাতকৈ এই ৰাশি ব্যক্তিসকলে আজি খেলা ধূলাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰা দেখা যাব। আজি পিতৃ মাতৃয়ে হয়তো এই ৰাশি ব্যক্তিসকলক অধিক গুৰুত্ব দিব পাৰে, খুব হয়তো মৰম চেনেহ কৰিব পাৰে। কোনো ক্ষেত্ৰত পিতৃ মাতৃৰ পৰা আপুনি যথেষ্ট ছাপৰ্ট লাভ কৰিব। পৰিয়ালৰ সদস্যসকলকো আজি অকণমান সময় দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে যদি বিগত দিনকেইটাত কোনো কৰিবলগীয়া কাম আছিল, আজি সেই কাম হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি জীৱনৰ এই ৰাশি ব্যক্তিসকলে সঠিক উপভোগ কৰিব পাৰিব। অৱশ্যে কিছু আজৰি সময়ো নিজৰ বাবে উলিয়াব পাৰিব, আৰু সেই সময়ত এই ৰাশি ব্যক্তিসকলে নিজৰ কৰিবলগীয়া কামসমূহ কৰা দেখা যাব। আজি পৰিয়ালৰ কোনো সদস্যক লগত লৈ হয়তো বজাৰ কৰিব যাবলগীয়া হ'ব পাৰে। আজি অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে, কোনো ক্ষেত্ৰত অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। তথাপি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অৱশ্যে প্ৰভাৱ নপৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল ব্যৱসায়ী আছে, তেওঁলোকে ব্যৱসায়ত পাৰিলে আজি কিছু অধিক ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰিব, তেতিয়াহে আপুনি ব্যৱসায়কো অধিক উন্নতি কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিছু হয়তো কোনো আলহীৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা বনাব পাৰে। কোনো ক্ষেত্ৰত আপুনি আলহীৰ ঘৰলৈ যাবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি অতিৰিক্ত খাদ্য যাতে গ্ৰহণ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। যিকোনো খাদ্য যাতে আপুনি নাখায় তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি যদি আপোনাৰ কোনো আৰ্থিক সমস্যাও চলি আছিল, তেতিয়াহ'লে সেই সমস্যা সমাধান হোৱাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি কোনো আপোনাৰ ধন সম্পৰ্কীয় সমস্যা চলি আছিল, আজি সমাধান হোৱা দেখা যাব। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও আজি ৰাশি ব্যক্তিসকলে যথেষ্ট সুখী যেন অনুভৱ কৰিব। দিনটো আজি কিছু অৱশ্যে ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে সকলো কথা পাহৰি এওঁলোকে কিছু মন্দিৰ নতুবা তেনেধৰণৰ কোনো ধাৰ্মিক স্থললৈ হয়তো যোৱাৰ পৰিকল্পনা কৰিব পাৰে। কোনো ক্ষেত্ৰত হয়তো তেনেধৰণৰ স্থানলৈ গৈ কিছু মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব। অৱশ্যে এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আজি যি বিষয়ত অকণমান দুৰ্বল হৈ আছে, সেই বিষয়ত পাৰিলে আপুনি শিক্ষকৰ কিছু উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে সেই বিষয়ৰ ওপৰত কিছু জ্ঞান বৃদ্ধি পাব। অৱশ্যে আজি এই ৰাশি ব্যক্তিসকলে স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰা যথেষ্ট সুস্থ সবল হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে লগ হৈ হয়তো কোনো পৰিকল্পনা কৰিব পাৰে, নতুবা ক'ৰবালৈ হয়তো ফুৰিব যোৱাৰ হয়তো প্লেন বনাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ ওচৰলৈ কোনো হঠাৎ শুভ সংবাদ আহিব পাৰে, ক'ৰবাৰ পৰা কিছু শুভ সংবাদ লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃশ্চিক ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কিছু যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে সেই যাত্ৰাই আপোনাক কিছু লাভান্বিত কৰি তুলিব পাৰে, কিন্তু যাত্ৰা কৰি অকণমান ভাগৰুৱা হয়তো অনুভৱ কৰিব পাৰে। আজি ইয়াৰ বাহিৰে ৰাশি ব্যক্তিসকলে কিছু সহযোগিতা লাভ কৰিব। অন্য ব্যক্তিয়ে আপোনাক কৰ্মক্ষেত্ৰতে হওক অথবা অন্য কোনো ক্ষেত্ৰতেই হয়তো সহায় সহযোগিতা কৰিব পাৰে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত যাতে আপুনি
ইফালৰ কথা সিফালে কৈ নুফুৰে। তেনে কৰিলে আপোনাৰ দুয়োৰে মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত অকণমান দূৰত্ব আহিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে কৰ্মক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা যাব, কিন্তু কামৰ বোজা অকণমান বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও কোনো হয়তো শুভ সংবাদো লাভ কৰিব পাৰে। ক'ৰবাৰ পৰা হয়তো এই ৰাশি ব্যক্তিসকলে আজি বিশেষকৈ সন্ধিয়াৰ ভাগলৈ কোনো শুভ সংবাদ লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে আজি কিছু অৱশ্যে মোবাইলত অধিক ব্যস্ত থকা দেখা যাব। প্ৰয়োজনতকৈ অধিক সময় হয়তো এই ৰাশি ব্যক্তিসকলে আজি মোবাইলত ব্যস্ত থাকিব পাৰে, কিন্তু সেই ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি শিক্ষা লাভ কৰিব পাৰিব। মোবাইলৰ পৰাও আপুনি আজি কোনো ক্ষেত্ৰত নতুন শিক্ষা লাভ কৰিব পাৰিব। আজি সকলোৰে সৈতে এই ৰাশি ব্যক্তিসকলে খুব হাঁহি ধেমালিৰ মাজেৰে কথা বতৰা পতা দেখা যাব। অৱশ্যে স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰাও এই বৃশ্চিক ৰাশি ব্যক্তিসকল আজি সুস্থ সবলে হৈ থাকিব। ব্যৱসায়ত পাৰিলে আজি এই ৰাশি ব্যক্তিসকলে আনৰ উপদেশ লোৱাৰ চেষ্টা কৰিব। আনৰ উপদেশে, বিশেষকৈ বিশিষ্ট ব্যৱসায়ীৰ উপদেশে আপোনাক আজি ব্যৱসায়ত উন্নতি কৰাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি, এই ৰাশি ব্যক্তিসকলে আজি যশস্যা লাভ কৰিব পাৰে। কোনো ব্যক্তি হয়তো আপোনাৰ যশস্যা কৰিব পাৰে। অৱশ্যে আজি অতি সহজতে আপোনাৰ হাতৰ পৰা ধন খৰচ হোৱা দেখা যাব। গতিকে হয়তো আজি অকণমান খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। গতিকে অকণমান খৰচত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি উন্নতি হোৱা দেখা যাব। গতিকে প্ৰেম সম্পৰ্কৰ বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰাৰ বাবে দিনটো আজি যথেষ্ট শুভ, সেই ক্ষেত্ৰত আগবাঢ়িব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ ৰাত্ৰি হয়তো বহু সময়লৈ টোপনি নাহিব পাৰে। কোনো চিন্তাৰ বাবে হওক নতুবা অন্য কোনো কাৰণত আপোনাৰ হয়তো ৰাত্ৰি আজি টোপনি অহাত অকণমান পলম হ'ব পাৰে। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলে অতি সহজতে অন্য ব্যক্তিক কিছু মোহিত কৰিব পাৰিব, অৰ্থাৎ অন্য ব্যক্তি আপোনাক যথেষ্ট আজি গুৰুত্ব দিব। গতিকে দিনটো আজি খুব শুভ দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ যদি কোনো সমস্যাও আহে, সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অৱশ্যে বিশেষভাৱে আপুনি পৰিয়ালৰ সদস্যসকলৰ সহায় লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ বাবে আপুনি পৰিয়ালৰ কোনো সদস্যই আপোনাক সেই ক্ষেত্ৰত সহায় কৰিব পাৰে। আজি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰাও এই ধনুৰাশি ব্যক্তিসকল আজি সুস্থ সবলে হৈ থাকিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি হয়তো কোনো দূৰলৈ হয়তো যাবলগীয়া হ'ব পাৰে। বহু দূৰলৈ যাত্ৰা কৰাৰ হয়তো কৰিবলগীয়া হ'ব পাৰে। গতিকে খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি ব্যৱসায়তো উন্নতি কৰিব পাৰিব। ব্যৱসায়িকসকলে আজি নিজৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে যথেষ্ট চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভ বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি ব্যক্তিসকলে আজি পিতৃৰ পৰা সহায় লাভ কৰিব। বিশেষভাৱে আজি পিতৃয়ে আপোনাক কোনো ক্ষেত্ৰত সহায় কৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে মনৰ পচন্দৰ কামসমূহ কৰিবলৈও কিছু সক্ষম হ'ব পাৰিব। মন পচন্দৰ কামসমূহহে আজি এই মকৰ ৰাশি ব্যক্তিসকলে কৰিব বিচাৰিব পাৰে। আজি ধনো কিছু সঞ্চিত কৰিব পাৰিব। মুঠতে সেই ধনক যাতে আপুনি কিছু ভৱিষ্যতৰ বাবেও সঞ্চিত কৰি ৰাখে, তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। তেতিয়াহ'লে আপোনাৰ আৰু অধিক কিছু আৰ্থিকভাৱে সবল হ'ব পাৰিব। অৱশ্যে দিনটোৰ শেষৰ ফালে হয়তো এই ৰাশি ব্যক্তিসকলে কোনো ভাল খবৰ শুনিব পাব পাৰে। গতিকে তেনেধৰণৰ কোনো ভাল খবৰ অহাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি বন্ধুত্বও কিছু অৱশ্যে সুদৃঢ় হ'ব। বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভই দেখা পোৱা গৈছে। যদি আজি বিগত দিনকেইটাত আপোনাৰ জীৱনত কোনো সৰু সুৰা সমস্যাও চলি আছিল, তেতিয়াহ'লে আজি সেই সমস্যাৰ সমাধান বিচাৰি পাব। গতিকে সেই সমস্যাসমূহ সমাধান হোৱাৰো খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে কোনো পুৰণা বন্ধুক হয়তো লগ পাব পাৰে। বহুদিনৰ মূৰত হয়তো তেনে কোনো বন্ধুক লগ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি বিশেষভাৱে দুৰ্বল বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। তেতিয়াহ'লে সেই বিষয়টোৰ ওপৰত জ্ঞান কিছু বৃদ্ধি পাব। স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। এই মকৰ ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰেই দেখা পোৱা গৈছে। অৱশ্যে
ব্যৱসায়িকসকলে আজি পাৰিলে ব্যৱসায়ত নতুনত্ব অনাৰ চেষ্টা কৰিব, নতুবা ব্যৱসায়ক আগুৱাই নিয়াৰ চেষ্টা কৰিব। তেতিয়াহ'লে ব্যৱসায়িকসকলেও আজি ব্যৱসায়ত উন্নতি কৰিব পাৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। কুম্ভ ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি অন্য ব্যক্তিক অতি সোনকালে সন্মত কৰিব পাৰিব। আপুনি যি কথাই কয় অন্য ব্যক্তি আজি অতি সহজতে মানি ল'ব। অৱশ্যে ৰাত্ৰিৰ সময়লৈ এই ৰাশি ব্যক্তিসকলৰ ঘৰৰ হয়তো কোনো আলহীৰ আগমন ঘটিব পাৰে, তেনে কোনো সম্পৰ্কীয় ব্যক্তিৰ আগমনৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিবাহিতসকলৰ বাবেও দিনটো খুব শুভ দেখা পোৱা গৈছে। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ কোনো হয়তো পুৰণা বেমাৰৰ সূত্ৰপাত ঘটিব পাৰে, নতুবা তেনে কোনো হয়তো অকণমান শাৰীৰিকভাৱে অসুস্থ যেন অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি ঘৰৰ পৰা অকণমান হয়তো ওলাই গৈ এই ৰাশি ব্যক্তিসকলে কোনো প্ৰাকৃতিক স্থানলৈ গৈ সময় অতিবাহিত কৰিব পাৰে, তেনে কোনো স্থানলৈ হয়তো যাব বিচাৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে কোনো শুভ সংবাদো লাভ কৰিব পাৰে। বিশেষভাৱে আপুনি সন্ধিয়াৰ ভাগলৈ হয়তো ক'ৰবাৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব পাৰে। আজি বজাৰ কৰিবলৈ যদি যায় তেতিয়াহ'লে অকণমান খৰচৰ মাত্ৰা অধিক হ'ব পাৰে। আপুনি কোনো ক্ষেত্ৰত অধিক খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে আৰ্থিক ক্ষেত্ৰতো আজি কিছু গুৰুত্ব ৰাখিব। আজি বিবাহিতসকলে শিশুৰ পৰা কিছু সুখী যেন অনুভৱ কৰিব। শিশুৱে কোনো ক্ষেত্ৰত আপোনাক সুখ দিয়া দেখা যাব। অৱশ্যে আজি এই ৰাশি যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ত পাৰিলে প্ৰিয়জনক লগত লৈ আপুনি ব্যৱসায়লৈ যোৱাৰ চেষ্টা কৰিব। তেতিয়াহ'লে প্ৰিয়জনৰ বাবে আপোনাৰ ব্যৱসায়ত কিছু উন্নতি হ'ব। গতিকে তেনে কৰাৰ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব গেৰুৱা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলে আজি কোনো বন্ধুৰ সহায়তে হয়তো বিশেষ কোনো ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে, তেনে কোনো বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ হয়তো চিনাকি হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে হয়তো কোনো শুভ সংবাদ লাভ কৰিব পাৰে। বিশেষকৈ আপুনি ক'ৰবাৰ পৰা আজি কোনো শুভ সংবাদ লাভ কৰাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি যদিহে আপুনি ক'ৰবালৈ বজাৰ কৰিব যায় তেতিয়াহ'লে হয়তো আপোনাৰ আজি ধন অধিক খৰচ হ'ব পাৰে। আপোনাৰ প্ৰয়োজনকৈ অধিক ধন খৰচ হোৱাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিবাহিতসকলৰ বাবেও দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। কোনো যদি সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে অতি সহজতে আপুনি প্ৰিয়জনৰ সহায়তে হওক নতুবা বন্ধুৰ সহায়তে সেই সমস্যাৰ পৰা সমাধান বিচাৰি পাব। আজি অৱশ্যে অকণমান শাৰীৰিকভাৱে অসুস্থ যেন অনুভৱ কৰিব পাৰে, কোনো ক্ষেত্ৰত বিষ হয়তো অনুভৱ কৰিব পাৰে। গতিকে অকণমান পাৰিলে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি ইয়াৰ বাহিৰে ৰাশি ব্যক্তিসকলৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত আজি প্ৰয়োজনতকৈ অধিক সফল হ'ব পাৰিব। যদি আপুনি ব্যৱসায়তো আগবাঢ়ে, যিসকল ব্যক্তিয়ে ব্যৱসায়ত আগবাঢ়িম বুলি ভাবি আছে তেওঁলোকেও আজি ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। খুব তেওঁলোকৰ বাবে দিনটো আজি শুভ। অৱশ্যে আজি এই ৰাশি ব্যক্তিসকলৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও কিছু দিনটো শুভই দেখা পোৱা গৈছে। অৱশ্যে মন হয়তো অকণমান চঞ্চল হৈ থাকিব পাৰে বিদ্যাৰ্থীসকলৰ, গতিকে মন অকণমান সংযম কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।